গাইস দেখো আছে এটা স্টেডিয়াম গাইস এই দেখো আছে কিমান ওখ ওখ নেতাজী ইন্দ্ৰ ষ্টেডিয়াম এইটো ষ্টেডিয়ামৰ নাম ইয়াত তাৰমানে বিৰাট কোহলি আমাৰ ধোনী এই অকল ইয়াত তাৰমানে খেলিব আহে গুমৰাহ ইয়াত তাৰমানে খেলিব আহে ঠিক আছে এতিয়া আমি ঘৰলৈ যাই আছোঁ আপোনালোকৰ ঘৰলৈ যোৱাৰ সুন্দৰ ভিউ দেখুৱাই আছোঁ ইয়াত গাইছ এইটো বিৰাট ডাঙৰ ষ্টেডিয়াম ইয়াত হাইকোর্ট গেল হাইকোর্ট মৃত্যু বিনে গেলে হাইকোর্ট পায় আর এটা কি বলতো এটা এটা কি বলতো গভর্নর হাউস গিয়ে গভর্নর হাউস গিয়ে ও যাকে বলে রাজভবন রাজভবন বুঝিস তো গভর্নর হাউস এইটো গাইছ রাজভবন ওটা হচ্ছে মনুমেন্ট হচ্ছে ধর্মতলা মনুমেন্ট কি ধুনীয়াকৈ লাইটৰ ডেক'ৰেশ্যন কৰি দিছে আপোনালোকৰ ফুটা কটাটো তাৰমানে পুৰা লাইট মেৰিয়াই দিছে গাইছে ফুটাটো লাইট পুৰা মেৰিয়াই দিছে ওপৰৰ দিছে পুৰা ওপৰৰ দি দিছে গাইছ ইয়াত স্পীড বহুত ওই যে মনুমেন্ট সেই জায়গা আছে মন্দির দেখা যায় মন্দির লম্বা করে গিয়ে সাদা রঙের দেখছে এটা মনুমেন্ট গাছে ঢেকে যাচ্ছে গাছে এইটো গাইছ ষ্টেডিয়াম এটা এইটো ষ্টেডিয়াম ৰেড ৰোড গাইছ এইটো কয় গাইছ ৰেড ৰোড বুলি ইয়াত দেখিব আছে কি সুন্দৰ এটা ভিউ ইয়াত গধূলি হ'লে কি সুন্দৰ এটা ভিউ হয় ইয়াত দেখিব আছে লাইটৰ ডেক'ৰেশ্যন কি সুন্দৰ কৰি ৰাখিছে জেগাখিনি এইটো গাইছ আমাৰ ৰাইডাৰ বুলি ভাবিছিলোঁ ৰাইডাৰ নহয় ইয়াত ইয়াত বোলে ৰাতি 12টাৰ পিছত বোলে ভূত ওলায় এইখিনি জেগাত মাহী কোৱা মতে এইখিনি জেগাত ভূত ওলায় ৰাতি 12টাৰ পিছত গাইছ এই গাইছ দেখিব পাইছে কি সুন্দৰ ভিউ এইটি এই দুই চাইডে দেখিব পাইছে গাইছ কি সুন্দৰ ভিউ এই রাস্তা দুর্গাপুজোর কার্নিভাল এই রাস্তা হয় এই রাস্তা কান্দিবাল না দুর্গাপুজো ঠাকুর নিয়ে না দুর্গা ঠাকুর কার্নিভাল কান্দিবাল এই গাইছ ইণ্টাৰভিউ ইয়াত ট্ৰেইনিং চলি আছে ইণ্টাৰভিউ ট্ৰেইনিং ইয়াত গাইছ ইয়াত ৰানিং কৰিব বঢ়িয়া আছে SSCৰ SSBৰ ইয়াত ৰানিং কৰিব বঢ়িয়া আছে পুলিচৰ ইণ্টাৰভিউ কাৰণে জেগা কি সুন্দৰ প্লেচ ইয়াত ৰাস্তাটো দৌৰিব নালাগে আমাৰ তাত হ'লে আমি ৰাস্তাত দৌৰোঁ ইয়াত গাইছ এতে দৌৰিব বঢ়িয়া লাগিছে পরিষ্কার রাস্তা ৰাস্তাবোৰ দেখিছে গাইছ কি সুন্দৰ কৰি ৰাখিছে ইয়াত গাইছ আপোনালোকে কেতিয়াবা যদি আহিব বিচাৰে যদি কলকাতা আহিব পাৰে ইয়াত জেগা ঘূৰিব পাৰে সুন্দৰ সুন্দৰ জেগা আছে ইয়াত চাবলগীয়া জেগা বহুত আছে কিন্তু মই এখন বাহিৰত ওলোৱা নাই এনেকুৱাকৈ সেইকাৰণে দেখুৱাব পৰা নাই ইয়াত ঘূৰিবলগীয়া জেগা বহুত আছে আপোনালোকক গংগা ঘাট মই দেখুৱালোঁ কেনেকুৱা গংগা মন্দিৰটো দেখুৱালোঁ কি সুন্দৰ ভিউ এটা গংগাৰ গেলে পার্ক স্ট্রিট বাদে গেলে পার্ক স্ট্রিট বাদে গেলে জায়গার নাম পার্ক স্ট্রিট জাগাৰ নাম পাঁচটিক তাৰে গাইছ সাইনবোর্ডত লেখাই আছে পাঁচটিক ইয়াত লেখাই আছে মিলিটাৰীৰা আর্মি সব ये गेट গাইছ এইখন গেট দেখিব পাইছে এইখন গেটখন দেখিব পাইছে ইয়াত মিলিটাৰী গেলাখানে ইয়াত থাকে ইয়াত মিলিটাৰীৰ হেডকোৱাৰ্টাৰ বুলি কয় ইয়াত মিলিটাৰীৰ আমাৰ ইণ্ডিয়ান আৰ্মি আন্ডারগ্রাউন্ড আছে আন্ডারগ্রাউন্ড
গাইজ 65 তালা বিল্ডিং আৰু আহি গ'লোঁ আমি এই গাইজ ইয়াত মিলিটাৰী গেলাখনে ইয়াত থাকে মিলিটাৰী অফিচ এই গাইজ এই গাইজ আপোনালোকৰ ভিউটো কেনেকুৱা লাগিছে এইটো মোক জনাব ইয়াত জাগাবোৰ কেনেকুৱা লাগিছে এইটো আপোনালোকে কমেণ্ট কৰি জনাব গাইজ মোক এই গাইজ দেখিব হৈছে কি সুন্দৰ পৰিৱেশ এটি গাইজ তাতে খৰা আছে গড়ের মাঠ এটা গড়ের মাঠ গড়ের মাঠ ইয়াত খৰা ৰানিং হয় ইয়াত সেই হয় ইয়াত মানে দেখো যে ফিল্ডখন কিমান ডাঙৰ ফিল্ড এইখন মিটিং হয় মিটিং অঁ হয় গাইজ দেখিব হৈছে ইয়াত কিমান মানুহ ইয়াত আছে ইয়াত ঘোঁৰাও আছে গাইজ আপোনাৰ ঘোঁৰা দেখুৱাই আছোঁ এই তাতে ঘোঁৰা আছে গাইজ দেখিব পাইছে ইয়াৰ মই ছাইডৰ ভিউখনে দেখুৱাই আছোঁ ইয়াত সুন্দৰ ভিউ এটা ইয়াত আৰু কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ইয়াত কনষ্ট্ৰাকশ্যনৰ কিবা কাম চলি আছে এইবোৰ বাছবোৰ ইয়াত থিয় কৰি ৰাখিছে এইবোৰ কাম কিবা চলি আছে ইয়াত কিবা বিল্ডিং হ'ব বোধহয় এই যে গাইজ ঘোঁৰা দেখিব পাইছে ঘোঁৰা উঠিছে এই গাইজ ঘোঁৰা নে গাধ একবাৰ কমেণ্ট কৰি জনাবচোন মোক গাইজ মই কিন্তু গাধ আন পাওঁ কিয়নো আমাৰ তাতেও গাধনো আছে ন আমার তাতেও দেখো কেনেকৈ ঘোঁৰা যাইছে আমাৰ তাতেও গাধতো আছে ন আমাৰ তাতে বিয়া কাৰণতো গাধ লৈ আহে না ঘোঁৰা বুলি কয় গাইজ লাল চিগনেল মানে গাড়ী ৰখিব লাগিব আৰু এই যে গাইজ এইটো নেতাজী ষ্টেচু গাইজ নেতাজী ষ্টেচু দেখতে পাইছে কলকাতাৰ ভিউ গাইজ মোৰ কাষত আছে পালচাৰ ঠাকুরিয়া হয়েছে ঠাকুরিয়া পাবো ঠাকুরিয়া চপ পাবো ভিক্টোরিয়া গাইজ তাতে ভিক্টোরিয়া টু ভিক্টোরিয়া গাইজ তাত ভিক্টোরিয়া আছে অকণমান গাছবোৰ আহিলে মই ভালকৈ দেখুৱাব পৰা নাই আপোনালোকক গাইজ এইটো ভিক্টোরিয়া এইটো গাইজ ভিক্টোরিয়া গাইজ আপোনালোকে ইয়াৰ পৰা দেখিব এইটো ভিক্টোরিয়া এইটো গাইজ ভিক্টোরিয়া এই গাইজ এইটো ভিক্টোরিয়া চৌপিকে পুরা তাজমহলের মতন গাইজ ভিক্টোরিয়া এই গাইজ ভিক্টোরিয়া এইটো ওপৰত পৰি আছে গাইজ এইটো ওপৰত পৰি আছে ওপৰত দেখিছে গাইজ এইটো ভিক্টোরিয়া কলকাতাত ঘুরতে হবে গাইজ বেছি ইয়াত এই কৰিব নোৱাৰে কাৰণ ইয়াত গাড়ী মটৰ বহুতো
সকালে যেতে হবে। গাইজ দেখিব পাইছে এইখন হ'ল হস্পিটেল, এইখন আগত গাইজ হস্পিটেল। এই পিজি হসপিটাল, এই হসপিটালের গেট দেখিস? হস্পিটেল গাইজ, এখন হস্পিটেল SSKM হস্পিটেল। এইটো জ্বৰ সময়তো পাইছিলে, এতিয়াও পালে। SSKM হস্পিটেল এইখন। গাইজ পিনে এইপিনে আবার আৰু আহি গ'লোঁ আমি এই ব্ৰিজখনলৈ। যোৱাতে যে কৰিছিলোঁ আধাৰ পৰা ভিডিঅ' হৈছিল। গাইজ ইয়াৰ পৰা দেখুৱাই আছোঁ মই ভিক্টৰিয়া। গাইজ এইটো হ'ল ভিক্টৰিয়া। রবীন্দ্র সদন, ওই যে লেখা রবীন্দ্র সদন। রবীন্দ্র সদন লেখা আছে রবীন্দ্র সদন। ভালো হতো। গাইজ 65 তলা বিল্ডিং, এইটো আগত আপোনালোকৰ স্পট। আৰু আহি গৈছে লাইভ। গাইজ দেখিব পাইছে কেনেকুৱাকৈ গাড়ী যাই আছে। এইটো ৰবীন্দ্ৰ সদন, ৰবীন্দ্ৰ সদন। গাইজ এইটো বিল্ডিং আৰু আহি গৈছে আপোনালোকৰ আগত। এদিন দেখা দিছে। দেখিব পাইছে বাইক গেলে এখন কেনেকুৱা ৰং চাইড লৈ যায়। আমাৰ তাৰ দৰেতো এওঁলোকৰতো লাগি গ'লৈ কাজিয়া। আমাৰ তাৰ দৰে কাজিয়া লাগিয়ে গ'লো এতিয়ালৈকে। আমাৰ তাৰ ড্ৰাইভাৰবিলাক অকণমান বেলেগ ৰকমৰ নহয়, তাৰ দৰে কাজিয়া লাগি গ'লো। ইয়াত নালাগে, এনেকুৱা নহয়। গোটেই নিজে নিজৰ ৰুল চিষ্টেম কৰি যাই থাকে। গাইজ দেখিব পাইছে সুন্দৰ এটি ভিউ, সুন্দৰ লুক এটি। এইটো খ্ৰীষ্টান আছিল, কবৰস্থান। গাইজ এইটো পিনে যাম, এইটো পিনে গাইজ যাম, আৰু এইটো পিনে ক্লিয়াৰ। মই এইটো ধৰিব পৰা নাই, এইটো পিনে জামটো কিয়, এইটো পিনে ক্লিয়াৰ কিয়। যেতিয়া মই গৈছিলোঁ এই অইণ্ডি, তেতিয়াও ইয়াত জাম আছিল, এতিয়াও আৰু জাম। কিন্তু এইটো চাইডে যোৱাটো ক্লিয়াৰ পালোঁ, এতিয়াও ক্লিয়াৰেই পালোঁ চাইডটো। আৰু ইয়াত ট্ৰাকৰ স্পীড আছে 50। গেলে সায়েন্স সিটি পাবি, সায়েন্স সিটি। এটা সায়েন্স সিটি। সায়েন্স সিটি পড়ে। সায়েন্স সিটি যাচ্ছি না, সায়েন্স সিটি যাচ্ছি না। এই গাইজ এইটো বিল্ডিং যদি আপোনালোকে তলৰ পৰা যদি চাব লাগে, তেতিয়াহ'লে আপোনালোকে বাগাত দিব লাগিব তলত। তাৰে পিছত এই বিল্ডিংটো আপোনালোকে চাব পাৰিব। পুৰা ইমান ওখ বিল্ডিং, ইয়াত মানুহ কেনেকৈ যায়।
মানুহবোৰো যাব লিফ্ট আছে এই বস্তু আনিব কেনেকুৱা কৰি ওপৰৰ ওপৰকৈ লৈ যায় গাইজ তাৰ কাৰণেও কিবা কাৰণে দি দিছে লিফ্ট আছে তাৰ কাৰণে নহ'বা কিবা কাৰণে আছে আৰু গাইজ ইয়াত দেখিব পাইছে ট্ৰাকৰ স্পীড মাত্ৰ 50 তাৰ ওপৰত ন দুই পিনে ৰাস্তা দুইভাগ হৈ গ'ল এইটো চাইডেদিও গাইজ আপোনালোকে ভাবিছে ইয়াত ড্ৰাইভৰ থকাতে আৰু ড্ৰাইভৰটো আনিব লাগে কাৰণ ইয়াৰ মই বেছি এইবোৰ নাজানো নহয় ইয়াৰ কেনেকুৱাকৈ গাড়ী চলাব ইয়াত কেনেকুৱাকৈ ৰুলছ মানিব লাগে ইয়াত বহুত দিগদাৰ আছে নতুন ড্ৰাইভৰ হ'লেতো কানাই লাগিব মোৰ নিচিনা ড্ৰাইভৰ হ'লে আগতো একবাৰ কৈছিলোঁ আপোনালোকক কাৰণ ইয়াত ড্ৰাইভৰ লাগে অলৰেডি ইয়াত ড্ৰাইভৰে গম পায় ইয়াত কেনেকুৱাকৈ ইয়াত মই প্ৰথমবাৰ কাৰণে মই গাড়ী চলোৱা নাই মানে দেখিছিল আপোনালোকক মই দেখুৱাব পৰা নাই কাৰণ নেপালত যাতে মোৰ মোবাইলটো অকণমান ভাঙিছিল কেমেৰাটো সেইকাৰণে মই আপোনালোকক নেপালত ভিডিঅ' দেখাব মই পৰা নাই নেপালত মই চলাই লৈছোঁ গাড়ী তাতে মই চলাই লৈছিলোঁ এইবাৰ আৰু যাম মই নেপাল তেতিয়া আৰু আপোনালোকক মই ভিউ দেখুৱাম সুন্দৰ সুন্দৰ তাতেও আৰু আমি তলত নামিলোঁ আৰু আমি গাড়ীত জামত পৰিলোঁ নামিলেও জামত পৰিলোঁ এনেকুৱা হয় যিটো হৈছে জাম এনেকুৱা জাম ইয়াত গাইজ মেট্ৰ' ষ্টেচনো আছে গাইজ ইয়াত না আছে তো এইখানে ওদিকে আছে গাড়ী জাম ইয়াত জাগাখিনিৰ নাম ধৰে পাৰ্ক চাৰ্কাছ 7 পইণ্ট পাৰ্ক চাৰ্কাছ 7 পইণ্ট এই জাগাখিনিৰ নাম গাইজ এইটো হৈছে গাইজ 4x4 মানে গাইজ আমাৰ মৰমৰ এইখন থাৰ ক'ব গ'লে এইখনত দাম শুনিলে ঘৰ মাটি চব যোৱা নে 20 লাখ টকা এইখন যদি ল'ব লাগে থাৰখন ল'ব লাগে 20 লাখ টকা ভাবক কিমান দাম হ'ব ঘৰ মাটি চব যাব না 20 লাখ টকা হ'লে বিজয় জাগা চাই কেনে লাগছে এই বিজয় জাগা চাই কেনে লাগছে গংগা নদী চাই কেনে লাগছে এই গাইছ পাগল এইটো গাইছ পাগল মোৰ এই গাইছ ভাল লাগছে এতিয়াহে কৈছে গাইছ তাতে এটা এক্সিডেণ্ট হৈছে তাতে এক্সিডেণ্ট হৈছে এইখনে বোধহয় সেইখনত খুন্দাইছে মোৰ এটা আন্দাজ এই পিছফালে যে দেখিছে বলেৰ'খন এইখনে বোধহয় স্কৰ্পিঅ'নক খুন্দাই চাইড বাম দেখিছে গাইছ কেনেকুৱাকৈ পৰিছে চাইড বামখন ওলাই পৰছে গাইছ টক্কৰ মাৰছে ওই গাইছ মই ভাবাতো দেখো হৈছে ৰাস্তাবোৰ কেনেকুৱা দৰতি এইখিনি যাক কৈ 7 পইণ্ট গাইছ ইয়াত দেখিব হৈছে কেনেকুৱা চাইডাম বেন হৈ গৈছে তাত চাইডাম কেনেকুৱা বেন হৈ গৈছে পুৰা টক্কৰ লাগিছে ওই গাইছ এইখনে এই বলেৰ'খনে বোধহয় কিবা এটা হৈছে গাইছ তাত গাড়ীখনে কিবা কৰিছে ইয়াত ৰখাই ৰাখিছে গাড়ীখন গাইছ এখন বলেৰো কৈছিলোঁ চৰি মোৰ ভুল হৈছে এখন এচি গ'ল এইখনে খুন্দা মাৰিছে এই গাইছ দেখিব পাইছে কেনেকুৱা জাম ইয়াত কেনেকুৱা জাম হৈছে ইয়াত
ক্লিয়াৰ কৰি যাই আছোঁ আমি, বা ঘৰলৈ যাই আছোঁ আমি। এইটো গাইজ পেট্ৰলিয়াম। আজিকালি অটোবোৰ এনেকুৱাকৈ ৰখি থাকে ইয়াত ৰাখি থোৱা। গাইজ তেওঁ কিমান চালান কাটে হিচাপ হ'ব নোৱাৰে, কাৰণ এইখনৰ পুলিচো RC গোটেই ফেল আছে, মোৰ এটা ডাউট। গাড়ীখন বহুত পুৰণা হৈ গৈছেতো, না বহুতে পুৰণ হৈছে কাৰণে RC পুলিচো একো তাৰমানে পুৰণ হ'লে গাড়ীত তাৰমানে একো তাৰমানে নকৰে বহুতে। এনেকুৱা আমাৰ তাতেও আছে, গাড়ী পুৰণা হৈ যোৱাৰ পিছত তাৰমানে একোৱেই তাৰমানে নকৰে, পুলিচো নকৰে। যিহেতু গাড়ীখন পুৰণা হৈ গৈছে, ভাঙি চিৰি গৈছে, আৰু কি আৰু পুলিচো কৰিব, RC কৰিব। গাইজ এইটো কুৱেষ্ট মল গাইজ। গাড়ীত ডিজিটেল TV লগাই দিছে। গাইজ এইটো হ'ল কুৱেষ্ট মল। এইটো হৈছে তলৰ পৰা কেনেকুৱা চিষ্টেম কৰাই দিছে ওপৰক লগি। গাছ আহি গৈছে, মই দেখুৱাব পৰা নাই, তলৰ ভিউঠানেই আপোনালোকক দেখুৱালোঁ মই, কেনেকুৱা কৰিছে এইটো। কুৱেষ্ট মল কয় এইটো। এই গাইজ এইটো আপোনালোকক দেখুৱাইছোঁ, কুৱেষ্ট মল এইটো। এইটো মানে কাপোৰৰ কাৰণে বেষ্ট আৰু ইয়াত। গাইজ ইয়াত ট্ৰাম চলে, ইয়াত এই আপোনালোকে চেৰি দেখিব পাইছেই, এই চেৰি ইয়াত ট্ৰাম চলে, কিন্তু ইয়াত এতিয়া ট্ৰাম চলেনে নাই এইটো মই গম নাপাওঁ, আৰু ইয়াত ৰাতিলৈ নচলে বুলি মই শুনিছোঁ। ইয়াত ইয়াত ট্ৰাম চলে। মই আমাৰ তাতে ট্ৰেইন চলে, ইয়াত ট্ৰাম চলে। ইয়াত ট্ৰেইনো চলে, লোকেল ট্ৰেইন কয়, কিন্তু সেই ট্ৰেইন বেছি দূৰলৈ নাযায় আৰু লোকেল ট্ৰেইন। দেখিব পাইছে জাম। বিল্লা মন্দির আবার দেখে নিবি, বিল্লা মন্দির আবার দেখে নিবি। হ্যাঁ, বিল্লা মন্দির দেখালাম। বিল্লা মন্দির আপোনাৰ বিল্লা মন্দিৰ এটা আছে, বিৰাট ডাঙৰ মন্দিৰ। এইটো মন্দিৰ আপোনালোকক মই দেখুৱাই আছোঁ, একদম ডাঙৰ মন্দিৰ। গাইজ তাতে TV দেখুৱাই আছে, TV চাব পাৰে আপোনালোকে গাইজ। গাইজ ফ'কাছ দেখিছে কেনেকুৱা ফ'কাছ তাত। এই গাইজ যাম গাইজ TV চাওক। গাইজ এইখন আৰু এখন পাই গ'লোঁ আমি, BMW। আজকে প্রথম সোমবার। এইখন গাইজ BMW, তেতিয়া দেখাইছিলোঁ আপোনাৰ ৰ'লছ ৰয়, এইখন মোৰ আগতে আহিছে BMW। এইখন গাইজ BMW। গাইজ অইলৰ গাড়ী এইখন। সুজুকি, হিরো হন্ডা। গাইজ যিকেইসকলে কলকাতা ঘূৰি মোৰ বিৰাট ভাল লাগিছে, এইটো মই কৈ দিলোঁ। আজি ওলাই আহিলোঁ আৰু অহাৰ দিনা আহিছিলোঁ, যোৱাৰ দিনা যাম আৰু। জেগাখিনি মোৰ বিৰাট
ভাল লাগিছে গাইছ মোৰ আগত এখন আছে ডিস্কভাৰ ইয়াত এইটো ৰুল আছে নে নাই মইতো নাজানো আমাৰ তাৰ পৰা গুৱাহাটীৰ পৰা বা এইটো কলকাতালৈ অহা আহিলে আমাৰ তাৰে গাড়ীটো আনো ইয়াত আনিলে ইয়াত চলাব ৰুল আছে কি নাই এইটো মই গম নাপাওঁ গাইছ ইয়াত গাইছ আপোনালোকক মই বিৰলা মন্দিৰ দেখুৱাই আছোঁ এইটো গাইছ বিৰলা মন্দিৰ তো বড়ই সাইডে বাবা আমার দিয়ে গাড়ি আছে এই যে এইটো গাইছ বিৰলা মন্দিৰ হৈ আছে এইটো গাইছ বিৰলা মন্দিৰ এইখনক কাবাই কুৰিয়াই দিছে পিছপিনে গাড়ীখনৰ অৱস্থাই নাই